কংগ্রেসের সঙ্গে মিত্রতা ও আসন সমঝোতা নিয়ে বড় ঘোষণা করলেন রাইজোর দলের সভাপতি অখিল গগৈ। শনিবার গুয়াহাটিতে রাইজোর দলের এক গুরুত্বপূর্ণ বৈঠক শেষে সাংবাদিকদের অখিল বলেন, মিত্রতার বিষয়ে আজ আলোচনা হয়েছে এবং দলীয় সভাপতি অর্থাৎ আমাকে যাবতীয় সিদ্ধান্ত নেওয়ার কর্তৃত্ব দেওয়া হয়েছে। বৈঠকে সিদ্ধান্ত হয়েছে রাইজোর দলের পছন্দের 15টি আসন দিতে হবে কংগ্রেসকে। জেতার সম্ভাবনা নেই এমন আসন চাপিয়ে দিতে চাইলে আমরা মেনে নেব না। এমনটা হলে মিত্রতার বিষয়টি নিয়ে অবশ্য আমরা চিন্তাভাবনা করতে বাধ্য হব। অখিল কোনো রাগঢাক না রেখেই বলেন, কংগ্রেস সবসময় অধিক আসন রাখছায়। ইতিমধ্যে কংগ্রেস বিরোধী জোটের 6টি দলকে 26টি আসন ছেড়ে দিয়ে তারা 100 আসনে লড়বে। অখিল প্রশ্ন তুলে বলেন, এটা ঠিক নয়। এমনটা হলে কিভাবে মিত্রতা সম্ভব? এই প্রসঙ্গে আর কি বললেন অখিল, বিস্তারিত শুনে নেওয়া যাক তার মুখ থেকে। পৰহিৰ দিনটোত কংগ্ৰেছ দলৰ লগত আমাৰ যি মিত্ৰতাৰ বৈঠক হৈছিল, সেই মিত্ৰতাৰ বৈঠকৰ ফলাফল ভাল নাছিল। গতিকে আজি জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় আৰু জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত কংগ্ৰেছৰ লগত যি মিত্ৰতা আছিল, সেই মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তটো হ'ল যে ৰাইজৰ দলে যি 15খন আসন বিচাৰিছে, সেই 15খন আসন ৰাইজৰ দলৰ পচন্দৰ আসন কংগ্ৰেছ দলৰ পৰা মিত্ৰতাৰ সূত্ৰে আদায় কৰি আনিবৰ কাৰণে সম্পূৰ্ণ কৰ্তৃত্ব ৰাইজৰ দলৰ সভাপতি হিচাপে মোৰ ওপৰত অৰ্পণ কৰা হৈছে। আমি যি 15খন আসন বিচাৰিছোঁ, সেই আসনৰ পচন্দৰ আসনকেইখনৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ পচন্দৰ আসন আমাক যে দিব খুজিছে, সেইটো নাকচ কৰিছে আৰু মোক কৰ্তৃত্ব প্ৰদান কৰিছে যে কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি আমি বিচৰা আসনসমূহ আদায় কৰি আনিবৰ কাৰণে, আমি বিচৰা আসনসমূহ বিচাৰি আনিবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰিছে। মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে যে পজিটিভেই হওক বা ইতিবাচকেই হওক বা নেতিবাচকেই হওক, যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত ৰাইজৰ দলৰ সভাপতিয়ে গ্ৰহণ কৰিব পাৰিব। হঠাতে হোৱা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব। আৰু কংগ্ৰেছ দলে যদি সন্মান সহকাৰে আমাৰ লগত মিত্ৰতাৰ আসন ভাগ বতৰা সম্পন্ন কৰে, তেতিয়াহ'লে এলায়েন্সত থাকিবলৈ, আৰু যদিহে সন্মানজনকভাৱে আমাক মিত্ৰতাৰ আসন ভাগ বিতৰণ নকৰে, প্ৰয়োজন হ'লে মিত্ৰতাৰ বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণেও ৰাইজৰ দলৰ সভাপতিক দায়িত্ব অৰ্পণ কৰা হৈছে। যে আমি মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম, কিন্তু মিত্ৰতাৰ সিদ্ধান্ত, আসনৰ ভাগ বিতৰণৰ সিদ্ধান্ত গণতান্ত্ৰিকভাৱে হ'ব লাগে। ভাগ বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আগতেই 100টা ছিট ল'মেই বুলি ঘোষণা কৰি যি কৰ্তৃত্ব আমাৰ ওপৰত আৰোপ কৰি দিলে, তাৰ পাছতো আকৌ 15খন আসনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোকৰ কৰ্তৃত্ব থকা উচিত নহয় বুলি আজিৰ সভাই মোক মত প্ৰকাশ কৰি সেই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ দায়িত্ব অৰ্পণ কৰিছে। গতিকে কংগ্ৰেছ দলৰ প্ৰতি মোৰ আহ্বান, ৰাইজৰ দলৰ সভাপতি হিচাপে আজি দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি, যে আমি যি 15খন আসন বিচাৰিছোঁ, সেই আসন যাতে আমাৰ পচন্দ মতে হয়, তাৰ কাৰণে কংগ্ৰেছ দলে আমাক সহযোগিতা কৰিব লাগে। যদি কংগ্ৰেছ দলে আমাক সন্মান সহকাৰে সহযোগিতা কৰি আমাৰ লগত আসন বিতৰণৰ কথাখিনি পাতে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত একেলগতে যাবলৈ আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ পৰা কৈ দিয়া হৈছে যে এতিয়াৰ পৰা কংগ্ৰেছৰ হাতত সম্পূৰ্ণৰূপে বলটো এৰি দিয়া হৈছে। যদি কংগ্ৰেছে আমাক 15খন আসন দিয়ে, তেতিয়াহ'লে এলায়েন্স একদম কপকপীয়াকৈ হ'ব, সন্মান সহকাৰে হ'ব। আৰু কংগ্ৰেছে যদি আমাক সন্মান সহকাৰে আসন ভাগ বিতৰণত আমাৰ মত গ্ৰহণ কৰি আমাৰ দলৰ পচন্দ অনুসৰি আসন বিতৰণ কৰে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ হৈ আন সকলো আসনতে, যিমানবিলাক আসন 100টাই হওক, 95টাই হওক, 90টাই আসন হওক, তাৰ সম্পূৰ্ণৰূপে ৰাইজৰ দলে সম্পূৰ্ণৰূপে নিজৰ দলৰ নিচিনাকৈ খাটি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মূৰামূৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি, জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে, তাৰ কাৰণেও দলৰ সভাপতি হিচাপে তেখেতসকলক কথাখিনি জনাবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। নিৰ্বাচনত যদি জিকিবলৈ হয়, তেতিয়াহ'লে মিনিমাম 60% ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ।
মানে 50+ যাব লাগিব, 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকে আগৰ নিচিনা ৰিজাল্ট কৰে, তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই, বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, যে কালি মই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ আৰু তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। এতিয়ালৈকে তাৰ উত্তৰ আমি পোৱা নাই। আজি বিনম্ৰভাৱে অনুৰোধ জনাইছে কংগ্ৰেছ দলক যে কাইলৈ আৰু পৰহিলৈৰ ভিতৰত গোটেই কথাবিলাকৰ এটা মীমাংসা কৰি যাব লাগে।